জুবিনৰ পৰিয়াল অলপ আগতে মোৰ বাসভৱনলৈ আহিছিল। তেওঁলোকে এটা সিদ্ধান্ত লৈছে আৰু ৰাজ্য চৰকাৰক সহযোগিতাৰ বাবে কৈছে যে জুবিনৰ যিটো 13 দিনীয়া আমি মাংগলিক অনুষ্ঠান হয়, সেই মাংগলিক অনুষ্ঠানটো আমি যোৰহাটত পালন কৰিম আৰু গৰিমা গাৰ্গকে ধৰি জুবিনৰ পৰিয়ালো সেই অনুষ্ঠানটোত উপস্থিত থাকিব আৰু সেইদিনাখনেই যোৰহাটৰ ৰাইজক আমি আনুষ্ঠানিকভাৱে জুবিনৰ চিতাভস্ম অৰ্পণ কৰিম, যাতে তাতো সমাধি হ'ব পাৰে। অৰ্থাৎ 13 দিনৰ দিনটোত যোৰহাটত এটা শ্ৰাদ্ধ ঠিক মাংগলিক অনুষ্ঠান বুলি ক'ম আমি, কাৰণ তেওঁলোকৰ পৰিয়ালে কি মাংগলিক অনুষ্ঠান কৰে সেইটো তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব। কিন্তু 13 দিনৰ দিনা আমি জুবিনৰ চিতা ভস্মৰে সৈতে তাতে আমাৰ মাংগলিক অনুষ্ঠান হ'ব। আৰু অলপ আগতে গৰিমাই মোক কৈছে যে গৰিমা নিজেও থাকিব, পৰিয়ালৰ আন সদস্যসকলো যে জুবিনৰ অন্তিম বিদায় আমি যেনেকৈ ভাৰত চৰকাৰৰ পৰা কিৰণ ৰিজিজু আহিব কৈছে, অলপ আগতে মোক মেঘালয়ৰ পৰা ফোন কৰিছে যে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আহিব কৈছে, অৰুণাচলৰ পৰাও প্ৰতিনিধি দল এটা আহিব কৈছে। আমি যাতে বহুদিনলৈ মনত ৰাখিব পৰা ধৰণে আমি জুবিনক বিদায় দিম আৰু সেইকাৰণে মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আৰু যিসকলে দুই এটা জেগাত মই দেখিছোঁ যে একাংশ লোকে যিকোনো প্ৰকাৰে গণ্ডগোল কৰিব খোজে, আমি ভিডিঅ' ৰেকৰ্ডিং কৰিম কালি গোটেই অনুষ্ঠান, কাৰণ জুবিনক আমি সন্মানেৰে সৈতে বিদায় দিব খুজিছোঁ। ইয়াত আমি বিশৃংখল সৃষ্টি কৰিব খোজা নাই। গতিকে কালি আমি গোটেই অনুষ্ঠানটো সৰু সজাইৰ পৰা অন্তিম বিদায়লৈকে গোটেইটো আমি ভিডিঅ' কৰিম। আৰু কোনোবাই যদি পিছত আমি দেখোঁ যে ইচ্ছাকৃতভাৱে আৱেগত কৰা বেলেগ কথা, কিছুমানে ইচ্ছাকৃতভাৱেও খেলি মেলি কৰিব খোজে, চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। ইতিমধ্যে যোৱাকালি সৰু সজাই আৰু আগদিনাখন বিমানবন্দৰত খেলি মেলি কৰা কেইবাজনো ব্যক্তিৰ ভিডিঅ' ৰেকৰ্ডিং আমি লৈছোঁ আৰু তেওঁলোকৰ ওপৰত অনুষ্ঠানটো হৈ যোৱাৰ লগে লগে আমি তেওঁলোকক সুধিম যে আপোনালোকে ইমান ধুনীয়া অনুষ্ঠান এটা কিয় বেয়া কৰিব খুজিছে। গতিকে চৰকাৰে সকলো ফালৰ পৰা আমি জুবিনক সন্মান দিম আৰু জুবিনৰ অনুষ্ঠানটো যাতে আমি কোনেও ক'তো খেলি মেলি নকৰোঁ তাৰ বাবে চৰকাৰে দৃষ্টিও ৰাখিম।